এই ৰাভা শ্বহীদ দিৱসত কি ক'ব? আজি 2004 চনৰ যিটো 23 এপ্ৰিল আছিল, ৰাভা জাতিৰ সংগ্ৰামত প্ৰথম ৰাভা জাতিৰ তিনিগৰাকী ব্যক্তি শ্বহীদ হৈছে। অনুকূল পৱন আৰু ৰবীন্দ্ৰ ৰাভা। আৰু প্ৰথম জাতীয় সংগ্ৰামৰ জাতিৰ হকে যুঁজ দি ৰাভা হাছঙৰ কাৰণে যুঁজ দি প্ৰাণ আহুতি দিয়া তিনিগৰাকী ব্যক্তিৰ স্মৃতি আৰু তাৰ পৰৱৰ্তী সময়ত শ্বহীদ হৈছে। আৰু সেই দিনটো সুঁৱৰি নেখিলাবা ছাত্ৰ সন্থা, নেখিলাবা মহিলা পৰিষদ, শিশু ডিমাণ্ড কমিটিয়ে 23 এপ্ৰিল দিনটো ৰাভা জাতীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। আৰু শ্বহীদ দিৱস হিচাপে ইতিমধ্যে ঘোষিত হৈছে সেই 2004 চনতে। আৰু আজি 21টা বছৰে উদযাপন কৰি আহিছে। আৰু 21টা বছৰে আমি শ্বহীদক স্মৰণ কৰি আহিছো। আৰু শ্বহীদৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সদায় কামনা কৰি আহিছো। আমি আশা প্ৰকাশ কৰো এই শ্বহীদসকলৰ যি আত্মত্যাগ, সেই শ্বহীদসকলৰ যি আমাৰ প্ৰতি থকা আশীৰ্বাদ আৰু সাহস আৰু প্ৰেৰণাই মই ভাবো আজিৰ জাতিটোক ৰাভা হাছং সমাজ কাউন্সিলখনক আজি এটা মাত্ৰা দিবৰ কাৰণে সক্ষম হৈছে, যাৰ পৰিণতিত কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, যাৰ পৰিণতিত অসমত থকা সকলোতো ৰাজনৈতিক দলে এক্সেপ্ট AIDF সকলোতো ৰাজনৈতিক দলেই চিক্সুল দিয়াৰ আপত্তি নাই বুলি ক'বৰ কাৰণে বাধ্য হৈছে, যাৰ পৰিণতিত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ NDA চৰকাৰখনে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সাংবিধানিক স্বীকৃতি দিব লাগে বুলি ইতিমধ্যে দিল্লীলৈকে প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে বাধ্য হৈছে। গতিকে এই ফলসমূহ মই ভাবো সেই শ্বহীদসকলৰ জাতিটোৰ প্ৰতি, কাউন্সিলখনৰ প্ৰতি কৰা চৰম ত্যাগ আৰু ছেক্ৰিফাইচৰ ফল আৰু ফচল। গতিকে সেই দিনটোত যদিও আমাৰ এটা দুখৰ দিন, তথাপি মই ভাবো এই দিনটোৱে শ্বহীদসকলৰ আত্মাই শান্তি লাভ কৰিব। শ্বহীদসকলৰ আত্মাই ৰাভা জাতীয় সংগঠনসমূহক আমাক সকলো সাহস আৰু প্ৰেৰণা যোগাব। সেই সাহস আৰু প্ৰেৰণাই জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে, কাউন্সিলখনক আগবঢ়াই লৈ যাবৰ কাৰণে, ভাৰতবৰ্ষৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যিখন যুঁজ, যিখন ৰাজনৈতিক সংগ্ৰাম, যিখন সাংগঠনিক সংগ্ৰাম, এই সংগ্ৰামখনক তীব্ৰতৰ কৰি তুলিবৰ কাৰণে আমি সকলোৱে সাহস আৰু প্ৰেৰণা পাইছো। গতিকে পুনৰবাৰ তেখেতসকলক শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছো। আৰু মই নিজে উপস্থিত থাকিব পাই মোৰ দুখো লাগিছে। মই যিটো ঠাইত আমি উপস্থিত হৈ আছো, প্ৰথম শ্বহীদ তিনিগৰাকীক আমি ইয়াত তেওঁলোকক আমি সমাধিস্থ কৰিছো তেখেতসকলক, আৰু এইটো পুণ্য ধামলৈকে ৰূপান্তৰিত হৈছে। আৰু মই ভাবো তেওঁলোকৰ যি ছেক্ৰিফাইচ অথলে কেতিয়াও নাযায়। আৰু এদিন নহয় এদিন দিল্লীৰ পৰা দুধনৈলৈকে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত কাউন্সিল অন্তৰ্ভুক্ত হ'ব। আৰু ৰাভা হাছং কাউন্সিল এলেকাত বসবাস কৰা প্ৰায় 7 লাখ জনসাধাৰণ, ইয়াৰ কোনো ধৰ্ম বুলি কোনো কথা নাই, কোনো জাতি বুলি কোনো কথা নাই, সকলোৰে সাৰ্বজনীন উন্নতি, মাটি ভেটি যি অধিকাৰ, আত্মনিয়ন্ত্ৰণ যি অধিকাৰ, সেল্ফ ৰুলৰ যি অধিকাৰ, জাতি গঠন প্ৰক্ৰিয়াৰ যি সমাপ্তি, বা এই অঞ্চলত থকা জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ এক নতুন বাৰ্তা চিক্সুৱেল কাউন্সিলখন হ'ব, যাৰ প্ৰমাণ ইতিমধ্যে বৰ্তমান কাউন্সিলখনত হৈ উঠিছে। আৰু মই ভাবো ইয়াৰ ক্ষেত্ৰত এই মঞ্চৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিব যে তেওঁ যি ধৰণে কথা কৈছে 2025 চনৰ ডিচেম্বৰৰ ভিতৰত এই সমস্যাটো মাননীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি, প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি সমস্যা সমাধান তেখেতসকলে কৰক। দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিব যে যি ধৰণে আমি গোৱালপাৰা জিলাবাসী আমি যি ধৰণে বসবাস কৰি আছো, একেই ধৰণে জম্মু কাশ্মীৰত যিবিলাক পৰিৱেশ ঘটনা ঘটি আছে, তেনেধৰণৰ পৰিৱেশ ঘটিবৰ কাৰণে আৰু বেছি বছৰ নাই। সময় থাকোঁতে যদি এই অঞ্চলটো বচোৱা নাযায় আৰু ভৱিষ্যতে বচাবৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে মই ভাবো ৰাভা হাছঙৰ ইছ্যুটোক ৰাজনৈতিক দৃষ্টিভংগীৰে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাচাব, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাচায়, তাৰ প্ৰতি মোৰ আহ্বান থাকিল। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ চিক্সুৱেল ইছ্যুটোক সদায় এক সামাজিক দৃষ্টিভংগীৰে, সামাজিক দৃষ্টিকোণ আগত ৰাখি যদি কাম কৰে, মই ভাবো 2025 ভিতৰত ইয়াত চিক্সুৱেল অন্তৰ্ভুক্ত কৰাটো
একেবাৰে সম্ভৱ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।